বৰপেটাৰ চেঙাত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ ভয়ংকৰ ৰূপ ধৰ্মপুৰ সুখুৱাঝাৰ আৰু সৈয়দপুৰত খহনীয়াত ক্ষতিগ্ৰস্ত কেইবা সহস্ৰাধিক পৰিয়ালৰ লগতে উচন বিদ্যালয়গৃহ কৃষিপ্ৰধান অঞ্চলটোৰ শ শ হেক্টৰ কৃষিভূমি জাহ গৈছে খহনীয়াত সৰ্বস্বান্ত বহু পৰিয়ালৰ লোকে কৰ্মসংস্থাপন বিচাৰি গাঁও এৰি ঢাপলি মেলিছে চহৰলৈ অঞ্চলটোৰ খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে শীঘ্ৰেই অঞ্চলটোক খহনীয়াৰ পৰা ৰক্ষা কৰিবলৈ যাৱতীয় ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে ভুক্তভোগী লোকে দুখৰ বিষয় তাৰ মানে আজি আপোনাৰ 5 বছৰ আগৰ পৰাই পুৰা নদী ভাঙি আছে সুকাৰধাৰ ধৰ্মপুৰ সৈয়দপুৰ একেলগে ভাঙি আছে ভাঙি মানে বহুত ঘৰ মানে নদীত গৈছে হাজাৰ হাজাৰ কৃষিভূমি গৈছে কমসে কম 5,000 অধিক হ'ব বান্ধ দিয়াৰ কোনো ব্যৱস্থা কৰা নাই আমি যদিলৈ তাক আবেদন কৰিছো কিন্তু বান্ধ দিয়াৰ ব্যৱস্থা কৰা নাই চৰকাৰক মই অনুৰোধ কৰিছো এটা বান্ধ দি যেনে এইটো আমাক মানে এটা ব্যৱস্থা কৰি দিয়ে গৰাখহনাৰ পিছত সিদাবাৰী গাৰোমাৰী গোৱালপাৰা ডিস্ট্ৰিক্ট তাৰ মানে আপোনাৰ এই